বিটিআৰৰ কোকৰাঝাৰ জিলাৰ বামুনগাঁৱত অহা ২৬ ডিচেম্বৰত উদযাপিত হ'ব কেএলৰ শ্বহীদ দিৱস। সিদিনা পুৱা ৭ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মিলিব সংস্থাটোৱে। বিয়লি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত কেন্দ্ৰীয় ডিপুটি CNC ধনঞ্জয় বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰিব বুলি উদ্যোক্তা গোষ্ঠীয়ে জানিবলৈ দিয়ে। প্ৰাক্তন কেএল কল্যাণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱসৰ সমূহ কাৰ্যসূচীত কোচৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠন স্বগোষ্ঠীয় ৰাইজৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা একান্তভাৱে কামনা কৰিছে উদ্যোক্তা গোষ্ঠীয়ে। নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে প্ৰাক্তন কেএল কল্যাণ আৰু বিকাশ সমিতিৰ তৰফৰ পৰা প্ৰিয় কোচ কমতাপুৰী জনগণক আমি বিপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰাক্তন কেএলয়ে অন্য বছৰৰ দৰে এই বছৰো আমি কোকৰাঝাৰ জিলাৰ বৃহত্তৰ চালকচা অঞ্চলের বামুনগাঁৱত আমি কেএলৰ ২৪তম শ্বহীদ দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি কোচ কমতাপুৰী জনগণৰ সহায় সহযোগিতা লগতে আমাৰ স্বগোষ্ঠীয় দল সংগঠনক শ্বহীদ দিৱসৰ দিনা উপস্থিত হোৱাৰ কাৰণে মই অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। প্ৰাক্তন কেএলৰ কল্যাণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত ২৪তম শ্বহীদ দিৱস উদযাপন বামুনগাঁও চালকচা কোকৰাঝাৰ কামতাপুৰ ২৬ ডিচেম্বৰ। আমাৰ কাৰ্যসূচীত প্ৰথমে আছে ৰাতিপুৱা ৬ বজাত চাফাই অভিযান, ৰাতিপুৱা ৭ বজাত পতাকা উত্তোলন, ৰাতিপুৱা ৭:১০ বজাত জাতীয় গামোচা উত্তোলন আৰু ৰাতিপুৱা ৭:৩০ বজাত বন্তি প্ৰজ্বলন, ৰাতিপুৱা ৪০ বজাত শ্বহীদ বেদী মাল্যাৰ্পণ, ৰাতিপুৱা ১০ বজাত বৃক্ষৰোপণ, দুপৰীয়া ১২:৩০ বজাত ভজনলাল মুকলি আৰু আবেলি ৩ বজাত মুকলি সভা, সন্ধিয়া ৬ বজাত শ্বহীদ বেদী বন্তি প্ৰজ্বলন। এইখিনিয়ে আমাৰ কাৰ্যসূচীৰ। অহা ২৬ ডিচেম্বৰ তাৰিখে বৃহস্পতিবাৰ দিনা আমাৰ এই কমতাপুৰবাসী ৰাইজক মই আহ্বান কৰোঁ, আমাৰ এই শ্বহীদ দিৱস প্ৰগ্ৰামখনত দলে দলে যোগদান কৰে, মানে উপস্থিত হয়। এইকাৰণে মই ৰাইজক এইখিনিয়ে মই আহ্বান কৰিলোঁ। আৰু মুকলি সভাত থাকিব আমাৰ ডিপুটি CNC ধনঞ্জয় বৰ্মন।